Hello everyone and welcome back to Math Bold Master. তো আৰম্ভ কৰো আমি আজিৰ সেশনটো। তো আমি প্ৰিভিয়াস সেশনত কথা পাতি আছিলো ইউনিট 1 ক্লাস 6 ৰ ফাৰ্স্ট ইউনিট যোনটো আছিল প্যাটাৰ্নস এণ্ড নাম্বাৰস। তো আমি দুটা ভিডিও কৰি চালো, তাৰপিছত এই ভিডিওটোৰ বেচিছত কেইটামান নিউমেৰিকেল প্ৰবলেমছ সলভ কৰিলো। তো আজি কন্টিনিউ ৰাখো। তো আজি আৰু কেইটামান প্ৰেক্টিস প্ৰবলেমছ আমি সলভ কৰিম। তো এইটো হৈছে আমাৰ আইডেন্টিফাইং প্যাটাৰ্নস এণ্ড নাম্বাৰস। তো টোটাল 4টা কোৱেশ্চন আছে, তেনেহলে আমি আৰম্ভ কৰো। তো ইয়াতে ফাৰ্স্ট প্ৰবলেমটো দি আছে fill in the blanks। তো 8 আছে 27 64 125। এতিয়া নেক্সট নাম্বাৰটো কি হ'ব হেতু আমি বিচাৰি উলিয়াব লাগিব। আমাক টোটাল 4টা অপচন ইয়াতে দিয়া গৈছে আৰু এটা ইয়াৰ পৰা কাৰেক্ট অপচন আমি ল'ব লাগিব। এতিয়া আমাৰ ইয়াতে যোনকেইটা নাম্বাৰ দিয়া আছে, তো ফাৰ্স্ট নাম্বাৰটো হৈছে আমাৰ 8। তাৰপিছত নেক্সট নাম্বাৰটো দিয়া গৈছে আমাৰ 27। তাৰপিছত দিয়া আছে আমাৰ 64। তাৰপিছত আছে 125। তাৰপিছত নেক্সট নাম্বাৰটো আমি ইয়াৰ পৰা উলিয়াব লাগিব। এতিয়া আমি ওৱান বাই ওৱান চেক কৰি যাওঁ। এতিয়া ফাৰ্স্ট নাম্বাৰটো যদি আমি চেক কৰোঁ, যোনটো হৈছে আমাৰ 8। এতিয়া আমি প্ৰিভিয়াছলি কি কৰিছিলোঁ, এড কৰিছিলোঁ, মাল্টিপ্লাই কৰিছিলোঁ। তো এড কৰি পেলাই চাওঁ। তো 8ৰ লগত যদি আমি 8ৰ লগত আমি কি নাম্বাৰ মাল্টিপ্লাই কৰিম সাজ দ্যাট 27 আহি যায়। তো 8ৰ লগত আমি মাল্টিপ্লাই কৰিম 19। তো লেটস সে 8ৰ লগত আমি কৰিলোঁ 19। ঠিক আছে। তো 19 কৰিলে আমাৰ 27 আহিব। তো আমি এইটো ভেৰিফাই কৰিব লাগিব যে 8ৰ লগত 19 এড কৰোঁতে যদি 27 আহিছে, তেনেহলে 27ৰ লগত সেম নাম্বাৰ 19টো যদি এড কৰোঁ তেনেহলে 64 আহিব নে নাই। বাট আমি ইয়াতে চাওঁ 27 আৰু যদি 19 আমি এড কৰোঁ তেনেহলে আমি কি পাম। সো আমি পাম 9 + 7 হৈ গ'ল আমাৰ 16। তো 1 কেৰি 2 3 4 46 আহিল। 64টো অহা নাই, তাৰ মানে ইয়াতে +19 কৰিব নোৱাৰো। তো অবভিয়াছলি প্যাটাৰ্ন ভাঙিয়ে গ'ল। তো ইয়াতে আমি পজিটিভৰ কামটো কৰিব নোৱাৰো। ঠিক আছে, তেনেহলে আমি ইয়াতে প্লাস কৰিলে আমাৰ একো লাভ নহয়। ফাইন। তো এতিয়া তেনেহলে আমি কি কৰিব পাৰোঁ, তেতিয়া আমি নেক্সট চাব লাগিব। আমি মাল্টিপ্লাই কৰি চাব পাৰোঁ। 8ৰ লগত কি মাল্টিপ্লাই কৰিলে 27 আহিব। এনেকাটো কোনো নাম্বাৰে নাই, বিকজ 8 যোনটো হৈছে 27ৰ ফেক্টৰ নহয় বা মাল্টিপল নহয়। তো সেইকাৰণে আমি ইয়াতে মাল্টিপ্লিকেশ্যনো কৰিব নোৱাৰিম। তো ইয়াতে অলপ ক্ৰিটিকেল আছে কি হৈ আছে। তো ইয়াতে এটা আমি ইয়াতে টেকনিক ইউজ কৰিব যাওঁ। তো আমি জানো 8 হৈছে এটা পাৰফেক্ট কিউবড। ঠিক তেনেকৈ 27 হৈছে পাৰফেক্ট কিউব, 64 হৈছে এটা পাৰফেক্ট কিউব, 125 হৈছে এটা পাৰফেক্ট কিউব। এতিয়া পাৰফেক্ট কিউব কি হয়? পাৰফেক্ট কিউব হৈছে এতিয়া 8ক আমি কেনেকৈ লিখিব পাৰোঁ, 2 কিউব লিখিব পাৰোঁ। এইটোৱে হৈছে আমাৰ পাৰফেক্ট কিউব। সো 2 কিউব মানে হৈছে 2 টাইমছ 2 টাইমছ 2 8 দিব। নেক্সট আছে আমাৰ 27। 27টো কি হৈছে 3 কিউবক আমি ক'ব পাৰোঁ এটা পাৰফেক্ট কিউব হয়, 3 কিউব। দেন আছে আমাৰ 64। 64টো কাৰ হ'ব, 4 কিউবটোৱে হৈছে আমাৰ 64। ঠিক তেনেকৈ 125টো কি হৈ যাব আমাৰ 5 কিউব। তো এতিয়া এটা আমি পেটাৰ্ণ নটিচ কৰিব পাৰোঁ। প্ৰথমটোত আছে আমাৰ 2 কিউব, তাৰপিছত আহিছে 3 কিউব, তাৰপিছত আহিছে 4 কিউব, তাৰপিছত আছে 5 কিউব। তেনেহলে আমাৰ যোনটো মিছিং নম্বৰ হ'ব, তো মিছিং নম্বৰটো আমাৰ কি হ'ব লাগে, 6 কিউব হ'ব লাগে। বিকজ ওপৰৰ পাৱাৰটোতো গোটেইকেইটাৰে সেম আছে 3 3 3, বিকজ গোটেইবোৰ পাৰফেক্ট কিউব হয়। তো 5ৰ পিছত আমি জানো নেক্সটটো 6 কিউব হ'ব। তেনেহলে আমাৰ নেক্সট যোনটো মিছিং নম্বৰটো হ'ব সেইটো 6 কিউবে হ'ব। তো এতিয়া আমাৰ কেলকুলেট কৰিব লাগিব 6 কিউবৰ ভ্যালুটো। তো 6 কিউব মানে কি হৈছে 6 টাইমছ 6 টাইমছ 6। আমি জানো 6 টাইমছ 6 হৈছে আমাৰ 36। তো আমি 36ক 6ৰে মাল্টিপ্লাই কৰি দিম। তো 6 টাইমছ 6 হৈ গ'ল আমাৰ 36, 3 কেৰি অভাৰ, 6 টাইমছ 3 হৈ গ'ল 18, 18 + 3 হৈ যাব আমাৰ 21। তাৰ মানে 6 কিউবৰ ভ্যালু হ'ব আমাৰ 216। তো আমাৰ অপশন ডি যোনটো আছে এইটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশন। তেনেহলে আমি এইটো ভেৰিফাই কৰিলো। তো আমাৰ অপশন ডিটো হ'ব কাৰেক্ট। ঠিক আছে। তো এবাৰ চাই লওঁ খান একাডেমি কেনেকৈ এইটো আনসাৰটো দিছে। তো ইয়াতে সেম এপ্ৰোচটো ইউজ কৰিছে। তো দিজ এলিমেণ্টছ আৰ দ্য পাৱাৰ অফ সাকচেছিভ নাম্বাৰছ। তাৰমানে 8ক আমি লিখিব পাৰোঁ 2 কিউব, 27ক 3 কিউব, 64ক 4 কিউব, 125ক 5 কিউবেৰে। তো তাৰমানে আমাৰ নেক্সট নাম্বাৰটো হ'ব 6 কিউব, আৰু 6 কিউব হৈছে 216। ঠিক আছে। তো এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। তো এতিয়া নেক্সট প্ৰব্লেমত আছে 2 6 11 17 24। চুজ ওৱান আনসাৰ। ঠিক আছে, অ'কে। তো আমাৰ ফাৰ্স্ট নাম্বাৰটো হৈছে 2, তাৰপিছত আমাৰ নেক্সট নাম্বাৰটো হৈছে 6, তাৰপিছত আমাৰ আহিছে নাম্বাৰ 11, থাৰ্ড নাম্বাৰ, ফৰ্থ নাম্বাৰটো হৈছে 17, তাৰপিছত আহিছে 24, আৰু নেক্সট নাম্বাৰটো আমি উলিয়াব লাগিব। এতিয়া আমি কি কৰিম, সদায় সিম্পলেষ্ট ৱে আমি যাম। তো ফাৰ্ষ্টতে আমি সদায় চেষ্টা কৰিম এড কৰি চাবলৈ। তো এড কৰোঁতে যদি আনসাৰ আহি যায় তো ভাল কথা। তেনে লেটছ সে
2 লগত আমি কি এড কৰিলে আমি 6 পাম সো 2 + 4 যদি কৰো তেনেহলে আমি 6 পাম তাৰ পিছত নেক্সট আমি সেই সেম 4 এৰে এড কৰিব লাগিব 6 + 4 যদি কৰো তেনেহলে তো আমাৰ 10 আহিব লাগিছিল বাট ইয়াতে 11 আহিছে তো তাৰ মানে এই এপ্ৰোচটো আমি এপ্লাই কৰিব নোৱাৰো ঠিক আছে বাট আমি জানো যে 6 ৰ লগত যদি আমি 5 এড কৰি দিও তেনেহলে আমাৰ নেক্সট নম্বৰটো আহি যাব 11 এতিয়া 11 ৰ লগত আমি কি এড কৰিলে 17 পাম আমি পাম 17 সো এটো হৈ গল আমাৰ +6 তাৰ পিছত এতিয়া নেক্সট আমাৰ 17 ৰ লগত যদি আমি 7 এড কৰি দিও তেনেহলে আমি পাই যাম 24 তো এটা প্যাটাৰ্ন আহি গৈছে ইয়াতে প্যাটাৰ্ন আহিছে এবাৰ কিন্তু নাম্বাৰ সেম নহয় কিন্তু নট নেসেসাৰিলি সেম হয় বাট এবাৰ যোনটো এড কৰিছো হি এডিশনৰ নাম্বাৰত কিন্তু প্যাটাৰ্ন আহিছে সো 2 + 4 কৰোঁতে 6 আহিছে 6 + 5 কৰোঁতে 11 আহিছে 11 + 6 কৰোঁতে 17 17 + 7 কৰোঁতে কিন্তু 24 আহিছে তাৰ মানে আমি প্ৰেডিক্ট কৰি ক'ব পাৰিম যে 24 ৰ লগত যদি আমি 8 এড কৰি দিও সো 24 + 8 কি হ'ব 32 তাৰ মানে আমাৰ যোনটো মিসিং নাম্বাৰ হেতু হ'ব লাগে 32 সো এটা এটা বহুতে ভাল প্ৰবলেম তো ইমান যিমানখিনি প্ৰবলেম কৰিলো ইতিয়াৰলৈকে মই সদায় কৈ আছিলো কি আমি ওপৰ নাম্বাৰটো ফিক্স থাকিব লাগে বাট এইটো কেছত আমাৰ এটো এটা ইউনিক হৈ গল তো আমাৰ ইয়াতে ওপৰ নাম্বাৰটো চেঞ্জ হৈ আছে +4 হল তাৰপিছত +5 হল +6 বাট ইয়াতে যোনটো এড হৈছে হেতু এডিশনো এটা প্যাটাৰ্নত এড হৈ আছে যেনেকৈ প্ৰথমতে +4 এড কৰোঁতে নেক্সটটো পালো তাৰপিছত +5 কৰোঁতে 11 পালো +6 কৰোঁতে তো আমি ইয়াতো প্যাটাৰ্ন এটা ওলাব পাৰো যে এডিশন যোনটো হৈছে এডিশনৰ টাইমতো এটা প্যাটাৰ্ন ফলো হৈছে তো তাৰ মানে ইয়াতে অপচন বি টোৱে হ'ব লাগে আমাৰ কাৰেক্ট অপচন তো আমি অপচন বি 32 আমি চেক কৰি চাম তো এইটো হৈ গৈছে আমাৰ কাৰেক্ট অপচন তো এবাৰ চাই লওক খান একাডেমি কেনেকৈ আনসাৰ দিছে তো ইয়াতে ইহঁতে মাইনাস কৰি উলিয়াইছে ঠিক আছে তো আমি মাইনাস কৰিও কৰিব পাৰো তো মই এইটো এবাৰ দেখুৱাই দিওঁ তো আমি ইয়াতে কি কৰিছো ফাৰ্স্ট সেকেন্ড নম্বৰটো লো 6 তাৰপিছত আমি প্ৰিভিয়াস নম্বৰটো মাইনাস কৰি দিওঁ সো 6 - 2 আমাক দিলে 4 তাৰপিছত আমি কৰিম 11 থাৰ্ড নম্বৰ মাইনাস সেকেন্ড নম্বৰ তো এইটোৱে দিব আমাক 5 তাৰপিছত আমাৰ আছে 17 17 - 11 ক্ৰমতে আমি পাম 6 তাৰপিছত 24 - 17 কৰিলে আমি পাম 7 তো তাৰ মানে আমাৰ এই মিসিং নম্বৰ মাইনাস 24 যদি কৰো তেনেহলে সেই নম্বৰটো হ'ব লাগিব আমাৰ 8 তো এইটো আমি ইজিলি সলভ কৰি ল'ব পাৰো কোৱেশ্চন মাৰ্ক হ'ব কোৱেশ্চন মাৰ্ক তো -24 টোক যদি আমি লৈ যাও ৰাইট হ্যান্ড সাইডলৈ তেনেহলে হেতু হৈ যাব আমাৰ +24 তো +24 + 8 কৰিলো সো 24 + 8 আমাক দিলে = 32 তো এনেকা কৰিও আমি আনসাৰটো উলিয়াব পাৰো ঠিক আছে এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ fill in the blanks এবাৰ আছে 6 7 16 51 তেনেহলে নেক্সট নম্বৰটো কি হ'ব পাৰে সো এই প্ৰবলেমটোত দিয়া গৈছে নাম্বাৰস বোৰ হৈছে 6 ফাৰ্স্ট নম্বৰ তাৰ পিছত হৈছে 7 তাৰ পিছত আছে 16 তাৰ পিছত আছে 51 তাৰ পিছত আমাৰ যোনটো 5th নম্বৰ হয় হেতু আমি ক্যালকুলেট কৰি উলিয়াব লাগিব তো এয়াটো এটা প্যাটাৰ্ন ফৰ্ম হৈছে বাট এই প্যাটাৰ্নটো বহুত ডাইৰেক্ট প্যাটাৰ্ন নহয় কি আমি যদি 6 এৰে আৰম্ভ কৰো 6 + 1 কৰিলে 7 হয় 7 + 1 কৰিলে কিন্তু 8 হে আহিব 16 নাহে সো ইয়াতে অলপ আমি কেয়াৰফুলি কৰিব লাগিব তো আমি সেকেন্ড নম্বৰটো আৰম্ভ কৰো তো সেকেন্ড নম্বৰটো উলাবৰ কাৰণে আমি কি কৰিম যোনটো ফাৰ্স্ট নম্বৰ আছে 6 হেতু আমি যদি 1 এৰে মাল্টিপ্লাই কৰি দিও তো 6 × 1 কিমান হ'ব 6 আৰু যোনটো আনসাৰ আহিব এটো আমি 1 এৰে এড কৰি দিম আৰু দেখা পাম যে আমাৰ সেকেন্ড নম্বৰটো আহি যায় ঠিক আছে ঠিক তেনেকৈ এবাৰ আমি কি কৰিম সেকেন্ড নম্বৰটো লম যোনটো হৈছে আমাৰ 7 এবাৰ 7ক আমি কি কৰিম 2 ৰে মাল্টিপ্লাই কৰিম সো 7 × 2 হৈ গল আমাৰ 14 আৰু যোনটো আহিলে হেতুক আমি 2 ৰে এড কৰি দিম তেনেহলে আমি পাই যাম থাৰ্ড নম্বৰটো যোনটো হৈছে আমাৰ 16 তো আমাৰ যোনটো থাৰ্ড নম্বৰ আহিলে 16 তো 16ক যদি এবাৰ আমি 3 ৰে মাল্টিপ্লাই কৰো 16 × 3 আহিব আমাৰ 48 আৰু 48ক আমি এড কৰি দিম 3 ৰে তো আমি পাই যাম 51 তো এনেকৈ ইয়াতে প্যাটাৰ্ন এটা ফৰ্ম হৈছে তো তাৰ মানে নেক্সট নম্বৰটো উলাবলৈ কাৰণে আমি কি কৰিম 51 লম তো 51ক কাৰ লগত মাল্টিপ্লাই কৰিম তো ইয়াতে 1 2 3 চেঞ্জ হৈ আছে তো তাৰ মানে ইয়াতে আহিব আমাৰ 4 প্লাস ঠিক তেনেকৈ 1 2 3 হৈ আছে তো ইয়াতে আহি যাব আমাৰ 4 আৰু আমি এটো ক্যালকুলেট কৰিব লাগিব সো 51 × 4 হৈ যাব আমাৰ 204 plus 4 আছে so 204 plus 4 কৰিলে আমি পাম d so d 208 এ হ'ব আমাৰ এই নেক্সট নম্বৰটো ঠিক আছে আমি ভেৰিফাই কৰিলে তো আমাৰ আনসাৰ হৈছে অপচন d 208 ঠিক আছে তেনেহলে এবাৰ আমি চাই লও কেনেকা কৰিছে খান একাডেমিয়ে তো ইয়াতে ফাৰ্স্ট স্টেপত আমাক
let's try going from first element to second 6 to 7 so 6 to 7 যাবলৈ কাৰণে আছে 6 times 1 plus 1 ঠিক তেনেকৈ 16 to কৰিছে 7 times 2 plus 1 যেনেকৈ আমি কৰিছো same to same method use কৰি প্লে কৰিছে ঠিক আছে এতিয়া আমি যাও লাষ্ট প্ৰবলেমটো লৈ fill in the blanks এবাৰ নম্বৰ দিয়া নাই এবাৰ আমাক alphabets দিছে a c e b d f c e g এইটো 4 টো মিসিং হৈ আছে তাৰপিছত 5 টো দি আছে e g i তো তেনেহলে আমি এটো কৰি লওঁ তো এতিয়া each word to যদি চাও প্ৰথম word টোত letter কিটা আছে a c e ঠিক আছে এতিয়া প্ৰথম a টো আমি নোট কৰিলো সেকেন্ড wordত আছে আমাৰ b d f তো আমি b টো নোট কৰিলো তাৰ পিছত আছে আমাৰ c e g তো আমি নোট কৰিলো c e g তো অলপ স্পেস দি দিও এখিনিত তো হৈ গল আমাৰ c e g বাট এটো আমি ইতে নিলিখো ইয়াতে আমাৰ থাকক স্পেস তাৰ পিছত আছে আমাৰ e g i এতিয়া each wordত আমি কি কৰিম সেকেন্ড word to আমি অকল সিলেক্ট কৰিম তো a c e আমাৰ সেকেন্ড টো আছে c তাৰ পিছত b d f নেক্সট টো আছে d তাৰ পিছত আছে আমাৰ c e g আছে e তাৰ পিছত লাষ্ট টোত আছে আমাৰ g আৰু থাৰ্ড লেটাৰ টো যদি চাও a c e থাৰ্ড লেটাৰ টো হৈছে e তাৰ পিছত নেক্সট টো হৈছে আমাৰ f তাৰ পিছত আহিছে g তো আমি এতিয়া আৰামসে প্ৰেডিক্ট কৰিব পাৰিম আমাৰ এই 4 নম্বৰ word টো কি হ'ব লাগিব সো a b c যদি গৈছে তেনেহলে obviously এটো d হ'ব লাগিব নেক্সট আমাৰ আছে c d e তেনেহলে এখিনিত আহিব f f ৰ পিছত আহিব g ঠিক আছে তাৰ পিছত আমাৰ আহিছে e f g h আৰু i ঠিক আছে তো তাৰ মানে আমাৰ মিসিং word টো হৈ গৈছে d f h d f h আছে আমাৰ অপচন নম্বৰ c তো আমি অপচন নম্বৰ c ত আহিছো d f h তো এটো হৈ যাব আমাৰ কারেক্ট আনসার টো ঠিক আছে তো এবাৰ চাই লও সলিউশন টো কেনেকৈ কৈ দিছে same to same তো প্ৰথম লেটাৰ টো আমি চাই গৈছো a পিছত b b ৰ পিছত c তাৰ পিছত তেনেকৈ আমি আৰামসে প্ৰেডিক্ট কৰি লব পাৰিম ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমি কিছুমান মিসিং নাম্বাৰস উলিয়াবলৈ চেষ্টা কৰিলো সো আজিৰ সেশনটো আমি এখিনিতে সমাপ্ত কৰো সো see you in the next session thank you